বিদ্যালয় কবাডী প্ৰতিযোগিতা ছোৱালী শাখাত প্ৰথম হৈছে য়েল্লো গ্ৰুপ। সিহঁতি গোটেইকেইটা মেচ জিকি 4টাৰ ভিতৰত 4টা জিকি প্ৰথম হৈছে। চবে হাত চাপৰি দিয়া। য়েল্লো গ্ৰুপৰ কেপ্টেইন অঞ্জনা তপনক পুৰস্কাৰ হিচাপে ট্ৰফি এটা দিয়া হৈছে, যিটো বিদ্যালয়তে থাকিব। প্ৰত্যেক বছৰ কবাডী হ'লে আমি এইখিনি হাত চাপৰি দি দিয়া চবে। ইয়াৰ লগে লগে তোমালোকে নিজৰ নিজৰ চাৰ্টিফিকেট আৰু ফাৰ্ষ্ট প্ৰাইজ পুৰস্কাৰখিনি বাইদেউৰ হাতৰ পৰা ল'বা। স্বপ্ন কেপ্টেইন লোৱা, এইটো লোৱা চাৰ্টিফিকেট আৰু প্ৰথম পুৰস্কাৰ। নমস্কাৰ দিয়া বাইদেউ, হাত চাপৰি দিয়া। তৃতীয় ৰাজনীতা দাস, বহুত ভাল খেলিলে ৰাজনীতা আজি। 4 নম্বৰত প্ৰীতিশিখা বুঢ়াগোহাঁই, পাঞ্জলি বৰগোহাঁই 5 নম্বৰ। দীপাঞ্জলীয়ে ধুনীয়া খেলিছে। তাৰপিছত প্ৰণিকা অধিকাৰী, হাত চাপৰি দিয়া য়েল্লো গ্ৰুপ। তাৰপিছত ৰেণুকা তমাং, হাত চাপৰি দিয়া। কেপ্টেইন দেৱাশিষে ট্ৰফিটো ল'ব আমাৰ হেড বাইদেউৰ পৰা। হাত চাপৰি দিয়া। আৰু প্ৰত্যেক বছৰে আমি এইটো ব্যৱহাৰ কৰিম কাবাডী খেলৰ বাবে। স্কুলতে থাকিব। নিজৰ পুৰস্কাৰখিনি লোৱা। দেৱাশিষ বুঢ়াগোহাঁই যোৱা। মোহিত কলিতা, তাৰপিছত বিবেক বুঢ়াগোহাঁই, তাৰপিছত অৰ্পণ গগৈ। হাত চাপৰি দিয়া ডাঙৰকৈ। ফাৰ্ষ্ট হৈছে, গোটেই দিন কষ্ট কৰিলে, 4টা মেচ খেলিলে। আৰহান হুছেইন, প্ৰকাশ তপন, হাত চাপৰি দিয়া। আৰু পিয়ানুজৰ কাৰণে ডাঙৰকৈ হাত চাপৰি দিবা। বহুত ভাল, একেলগত আউট কৰিছে এবাৰ। এইফালে চোৱা।